মইতো গান গাইছো গান এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই ৰাজীৱ শদিয়া সম্পৰ্কত জুবিন গাৰ্গে যিটো কথা কৈছে সেইটো সমৰ্থনযোগ্য নহয় ৰাজীৱ শদিয়াক জুবিন গাৰ্গে চিনি নাপায় হঠাৎ হয়তো জুবিন গাৰ্গে সেই কথা ধৰিব পৰা নাই আৰু সেই ধৰণে তেওঁ মতামত দিছে কিন্তু জুবিন গাৰ্গৰ দৰে জ্যেষ্ঠ আৰু বলিষ্ঠ কণ্ঠশিল্পীয়ে ৰাজীৱ শদিয়াৰ দৰে শিল্পীক চিনি পাব লাগিব কাৰণ তেওঁলোকে প্ৰাথমিক চত্বত চিনি পাব লাগে তেওঁলোকে চিনি পালেহে ৰাজীৱ শদিয়াৰ দৰে বহু শিল্পী আৰু ওলাই অহাৰ সম্ভাৱনা থাকে ৰাজীৱ শদিয়া জাতি আৰু মাটিৰ বাবে উৎসৰ্গিত এজন শিল্পী ৰাজীৱ শদিয়াৰ সৈতে মোৰ এটা ওচৰ সম্পৰ্ক আছিল মই বহু কথা ৰাজীৱ শদিয়া সম্পৰ্কে কাৰণে জানো আৰু বোধ কৰোঁ প্ৰথমটো বৈদ্যুতিক মাধ্যম আছিল য'ত ৰাজীৱ শদিয়াই মোৰ সৈতে উপস্থিত হৈ দিগবৈত গীত পৰিৱেশন কৰিছিল আৰু সেই ৰাজীৱ শদিয়াই বিভিন্ন সময়ত মোক ৰাজীৱ শদিয়াৰ সমস্যা সম্পৰ্কে বহু কথা কৈছিল মই যেনেকৈ জুবিন গাৰ্গক চিনি পাওঁ বা মোৰ কাষৰ সম্পৰ্ক পাপনক চিনি পাওঁ কাষৰ সম্পৰ্ক দীপেন বৰুৱাক চিনি পাওঁ কাষৰ সম্পৰ্ক ঠিক সেইদৰে ৰাজীৱ শদিয়াৰ সৈতেও মোৰ কাষৰ সম্পৰ্ক লোহিত গগৈ লোহিতদাৰ লগতো মোৰ কাষৰ সম্পৰ্ক মহেন্দ্ৰ হাজৰিকা বিপিন চাওডাল সকলোৰে লগত এটা সম্পৰ্ক আমি ৰাখোঁ ঠিক সেইধৰণে জ্যেষ্ঠ এজন কণ্ঠশিল্পীয়ে কনিষ্ঠ যিসকল উঠি আহিছে আৰু যাৰ গীতে প্ৰভাৱিত কৰিছে সেইসকল শিল্পীক জানিবই লাগিব এইটো এটা প্ৰাথমিক চৰ্ত এই অৰ্থত জুবিন গাৰ্গে ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কওঁতে লগত ময়োতো জাতিৰ গান গাইছোঁ এই ধৰণে এটা কথা কওঁতে মানুহে দুখ পাইছে কিন্তু সেই দুখ পোৱা লৈ জুবিন গাৰ্গ সম্পৰ্কে যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সেই সংস্কৃতিটো কিন্তু ভাল নহয় জুবিন গাৰ্গে জাতীয় জীৱনৰ কাৰণে যথেষ্ট কাম কৰিছে জুবিন গাৰ্গ মদাহী সকলোতে শেষ নহয় আজি জুবিন গাৰ্গ আছে কাৰণে আমি এই ধৰণৰ কথা কৈ আছোঁ যেতিয়া ৰাজীৱ শদিয়াৰ দৰে এদিন জুবিন গাৰ্গ নোহোৱা হৈ যাব সেইদিনা আমি অনুভৱ কৰিম যে জুবিন গাৰ্গে আমাক কেনেকৈ শিহৰিত কৰিছিল এতিয়াও বহুত মানুহে কয় যে জুবিন গাৰ্গৰ গীত খুব ভাল লাগে কথাবিলাক আজিকালি ভাল নলগা হ'ল বহুতে প্ৰশ্ন কৰিছে জুবিন গাৰ্গে জাতীয় জীৱনৰ কি গান গাইছে জুবিন গাৰ্গে এনেকুৱা স্থান নাই যিটো গীত তেওঁ পৰিৱেশন কৰা নাই একেবাৰে লোকগীত বৰগীতৰ পৰা আৰম্ভ কৰি টোকাৰী দিহানামৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া গীতৰ পৰা বিহু হৈ হিন্দী গীতলৈ সকলো গীতে জুবিন গাৰ্গে পৰিৱেশন কৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পিছত ইমান বলিষ্ঠ ৰূপ লোৱা জুবিন গাৰ্গে অন্যতম আপোনালোকে জানে জিতুল দা অৰ্থাৎ জিতুল সোণোৱালে গীত পৰিৱেশন কৰি এটা জাগৰণ আনিবলৈ সক্ষম হৈছিল আৰু সেই জাগৰণ এটা সময়ত লাহে লাহে হ্ৰাস পাইছিল মানুহে লাহে লাহে অসমীয়া গীত শুনিবলৈ পাহৰিবলৈ আৰম্ভ কৰিছিল সেই সময়তে জুবিন গাৰ্গে অন্ততঃ গীত গাবলৈ আৰম্ভ কৰিছিল এক নতুন জাগৰণ জুবিন গাৰ্গে আৰম্ভ কৰিছিল পাতল গানো জুবিন গাৰ্গে গাইছে গভীৰ অৰ্থবহ গানো গাইছে দাৰ্শনিক গানো গাইছে সকলো প্ৰকাৰ গীত জুবিন গাৰ্গে গাইছে গতিকে আমি জুবিন গাৰ্গক ওলাই কৰিলে নহ'ব এজন জুবিন গাৰ্গ অসমীয়া সংগীতৰ এগৰাকী বলিষ্ঠ আৰু জাতীয় জীৱনৰ বাবে উচৰ্গা কৰা এজন কণ্ঠশিল্পী সেই কথা আমি স্বীকাৰ কৰিব লাগিব কেৱল মদাহী বুলি গালি পাৰিলে নহ'ব জুবিন গাৰ্গ সহজ সৰল মানুহ সেইকাৰণে আমি গালি পাৰিব পাৰোঁ খুব বেছি প্ৰতিবাদ নকৰে তেওঁ আৰু সমান্তৰালভাৱে তেওঁ কথাবিলাক সহজভাৱে লয় সেইকাৰণে গালি পৰাটো সহজ কিন্তু জুবিন গাৰ্গে উপযুক্ত সন্মান যিদৰে পাব লাগে সেয়া কিন্তু এতিয়ালৈকে পোৱা নাই মানুহৰ মৰম পাইছে বাকী কিছু সন্মানো পোৱাৰ প্ৰয়োজন আছে সেই সন্মান পোৱা নাই আৰু কেতিয়াবা তেওঁ ক্ষোভ তাৰ মাজেদি তাৰ বিভিন্ন কথাৰ মাজেদিও প্ৰকাশ পায় এতিয়া মই আহিছোঁ ৰাজীৱ শদিয়া পদলৈ ৰাজীৱ শদিয়াই কম গান গায় কিন্তু মাটি ওচৰত গীত গাই লাহে লাহে ৰাজীৱ শদিয়াই বুজাব বিচাৰিছিল যে মই জাতীয় জীৱনৰ বাবে উৎসৰ্গিত এগৰাকী শিল্পী আৰ্থিক অনাটন আছিল যিসকলে বিভিন্ন সংগীতৰ অনুষ্ঠান পাতে তেওঁলোকে ৰাজীৱ শদিয়াহঁতক নিলগাই ৰাখিছিল যিসকল উদযাপন সমিতি থাকে তেওঁলোকে ডাঙৰ ডাঙৰ শিল্পী সদায় বিচাৰে জুবিন গাৰ্গক লাগে পাপনক লাগে তেওঁলোকে কিন্তু ৰাজীৱ শদিয়াৰ দৰে শিল্পী বা লোহিত দাৰ দৰে শিল্পী লোহিত গগৈৰ দৰে শিল্পী কাহানিও নিবিচাৰে এইটো এটা ডাঙৰ সংকট
মহেন্দ্ৰ হাজৰিকাৰ নিচিনা শিল্পীক তেওঁলোকে আঁতৰাই ৰাখে এইটো এটা ডাঙৰ সংকট উদযাপন সমিতিসমূহে যদি ৰাজীৱ ফদিয়াহঁতৰ গুৰুত্বটো একেধৰণে বঢ়ালেহেঁতেন তেতিয়াহ'লে বোধ কৰোঁ জুবিন গাৰ্গেও ৰাজীৱ ফদিয়াক চিনি নাপাওঁ ধৰণৰ পৰিৱেশ নহ'লহেঁতেন গতিকে অনুগ্ৰহ কৰি ৰাজীৱ ফদিয়াৰ প্ৰসংগটোক লৈ জুবিন গাৰ্গে কিবা কোৱাৰ বাবে জুবিন গাৰ্গৰ ওপৰত জঁপিয়াই নপৰিব কাৰণ এই ধৰণৰ কথাও নহয় যে একে জুবিন গাৰ্গক আমি উৰুৱাই দিব পাৰোঁ জুবিন গাৰ্গেও জাতীয় জীৱনত অৱদান আগবঢ়াইছে ৰাজীৱ ফদিয়াক চিনি নাপাওঁ বুলি কোৱাৰ আগত আকৌ মই বিভিন্ন ধৰণে সহায় কৰোঁ জাতীয় শব্দ এটাও কৈছে সেইটো আপোনালোকে দেখিছে গতিকে সমালোচনা কৰিম ময়ো সমালোচনা কৰিছোঁ সমালোচনা আমি কৰিম কিন্তু এনেকুৱা সমালোচনা আক্ৰমণ আমি নকৰোঁ যাৰ কাৰণে আমিয়ে আমাৰ মৰমৰ শিল্পী এজনক এই মুহূৰ্তত আমি সুন্দৰকৈ সজাই মূৰত উঠাই ল'ম আৰু মুহূৰ্ততে দলিয়াই আমি মাটিত পেলাই দিম এইটো মানসিকতা আমাৰ হ'ব নালাগে সেইটো বৰ ডাঙৰ কথা আৰু শেষত মোৰ এটাই আহ্বান ৰাজীৱ ফদিয়াই আৰ্থিক অনাটনৰ মাজত গুচি গ'ল এতিয়া ডাঙৰ সংকট হৈছে তেওঁৰ পত্নী আৰু পুত্ৰ কেনেকৈ থাকিব মই চৰকাৰক অনুৰোধ জনাইছোঁ যে এটা স্থায়ী চৰকাৰী সংস্থাপনৰ ব্যৱস্থা কৰক এককালীন সাহায্য বহুতে দিছে বহুতে কৈছে পুত্ৰক তেওঁলোকে পঢ়ুৱাব চাব ঠিক আছে কিন্তু মই ভাবোঁ এটা স্থায়ী সমাধান হৈছে এটা চৰকাৰী সংস্থাপন উপাসনা এগৰাকী শিক্ষিতা নাৰী গতিকে তেওঁ এটা সংস্থাপন দি চৰকাৰে মহানতাৰ পৰিচয় দিব লাগে আৰু পৰিয়ালটোলৈ অৰ্থাৎ উপাসনা আৰু তেওঁৰ পুত্ৰ ধৃতিমানৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে চৰকাৰৰ প্ৰতি এই আহ্বান মই ইয়াৰ পৰাই জনালোঁ এজন বিশেষ অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ ফদিয়াক চিনি নাপায় দেখাও নাই চাগে ৰাজীৱ ফদিয়াক কাৰণ ৰাজীৱ ফদিয়া হৈছে টকৌ পাতৰ চালিৰ তলত পানী পৰা এজন গায়ক আৰু তেখেত হৈছে বিখ্যাত গায়ক তেখেতক ৰজা তেখেতক ডাঙৰ ডাঙৰ মানুহৰ আশীষ ধন্য তেখেত মানুহ ৰাজীৱ ফদিয়াক তেওঁক চিনি নাপাব পাৰে ডেফিনেটলি কাৰণ ৰাজীৱ ফদিয়া হৈছে একদম মাটিৰ শিল্পী জাতিৰ শিল্পী জনকণ্ঠ গণকণ্ঠ ৰাজীৱ ফদিয়া হৈছে টকৌ পাতৰ চালিৰ তলত থকা সংখ্যাৰৰ চালিৰ তলত থকা এজন গায়ক ইমান ডাঙৰ গায়কে ইমান ডাঙৰ ৰাজীৱ ফদিয়া গায়ক নহয় দেই ৰাজীৱ ফদিয়া হৈছে গণশিল্পী যেনেকৈ মঘায়ুজা গণশিল্পী ৰাজীৱ ফদিয়া গণশিল্পী আৰু জনতাৰ শিল্পী তেওঁ গণশিল্পী হোৱাগে নাই তেওঁ জনশিল্পী আৰু গণশিল্পী হ'বলৈ বহুত দিন আছে তেওঁ নিজকে গণশিল্পী বুলি ভাবে 30,000 গান গোৱাৰ কাৰণে তেওঁ নিজকে ষ্টেজত বিহু ষ্টেজত গৈ পেলাই কয় মই 40,000 গান গালো ইমান দিনত তেওঁ মৰিলে কিমান মানুহ তেওঁৰ লগত যায় এইটো এটা প্ৰশ্নবোধক কিন্তু ৰাজীৱ ফদিয়া প্ৰমাণ কৰি দিলে যে ৰাজীৱ ফদিয়া যেতিয়া ঢুকাইছে ৰাজীৱ ফদিয়াৰ যেতিয়া চাঙিখন দাঙি লৈ গৈছে তেতিয়া 5,000 পৰা 10,000 মানুহ লগত গৈছে তেওঁৰ লগত কিমান মানুহ যায় নাজানো আৰু তেওঁক আমি জনাই থব বিচাৰিছো যে ভূপেন হাজৰিকা মৰাৰ পিছত আটাইতকৈ বেছি মানুহ যদি কাবাৰ লগত গৈছে শেষ যাত্ৰাত হেজন ৰাজীৱ ফদিয়া তেওঁ মৰোতে ইমান মানুহ যায় নে নাযায় প্ৰশ্নবোধক তেওঁক তৈলমৰ্দন কৰি থকা তেওঁক অইলি কৰি থকা তেওঁক তেল মাৰি থকা পাম দি থকা যিসকল আছে সেই সকলৰ বাবে তেওঁ ভগৱান আমাৰ বাবে ভগৱান নহয় আমাৰ বাবে জাতীয়তাবাদী শিল্পী আমাৰ বাবে গণশিল্পী আমাৰ বাবে জাতিৰ শিল্পী আমাৰ বাবে নিষ্পেষিত জনতাৰ শিল্পীজনৰ নাম হৈছে ৰাজীৱ ফদিয়া বা মহেন্দ্ৰ হাজৰিকা বা আৰু কিছুমান শিল্পী আছে দুই এজন শিল্পী এতিয়া আছে তেওঁ এটা কথা মই আচৰিত পালোঁ যে তেওঁ কৈছে মই ৰাজীৱ ফদিয়াক ইমান চিনি নাপাওঁ দেই এনেকৈ কৈ দিছে মদ খাই আছে তেওঁ চূড়ান্তভাৱে মদ খাই আছে আৰু ৰাজীৱ ফদিয়া মৰাৰ 2.5 দিনৰ পিছত তেওঁ প্ৰতিক্ৰিয়া দিছে এজনেতো এতিয়ালৈকে দিয়াই নাই তেওঁ লণ্ডন আমেৰিকা কলিকতা কেলিফৰ্ণিয়া এইবিলাকত প্ৰগ্ৰেম কৰি সেইজনেতো আহৰিয়ে পোৱা নাই ক'বলৈ আৰু অসমৰ বহুত শিল্পী বুলি আমি যাক কওঁ মাইক্ৰফোন লৈ তেওঁলোকে এতিয়ালৈকে প্ৰতিক্ৰিয়াই দিয়া নাই গায়ক গায়িকা বুলি যাক কওঁ তেওঁলোকে প্ৰতিক্ৰিয়া নাই কাৰণ তেওঁলোকে প্ৰতিক্ৰিয়া যদি দিয়ে বা তেওঁলোকে যদি কয় তেওঁলোকে ৰজাৰ ৰসত পৰিব তেওঁলোকে ডাঙৰ ডাঙৰ দিছপুৰৰ ৰসত পৰিব আৰু তেওঁলোকে নকয় কাৰণ তেওঁলোকে গোটেই বছৰটো চলি থাকিব লাগিব তেল টেঙা দি পেলাই তেল মালিচ কৰি পেলাই ৰাজীৱ ফদিয়া তেল মালিচ কৰা শিল্পী নাছিল ৰাজীৱ ফদিয়া গণশিল্পী আছিল জনতাৰ শিল্পী আছিল জাতিৰ শিল্পী আছিল আৰু মাটিৰ শিল্পী আছিল মই দুৰ্ভাগ্য মই এতিয়া ফেচবুকটো চাওঁতে দেখিলোঁ আমাৰে বিকাশে সুধিছে প্ৰাগ নিউজৰ বিকাশ সি সুধিছে
মই নামটো কৈ নিদিওঁ সেই মানে গায়কজনৰ, শিল্পী বুলি মই নকওঁ, তেওঁ ৰাজীৱ শদিয়াক চিনি নাপায়। বৰ ডাঙৰ কথা, ৰাজীৱ শদিয়াক তেওঁ চিনি নাপায়। ৰাজীৱ শদিয়াক তেওঁ চিনি নাপায়, এইটো বহুত ডাঙৰ কথা। ৰাজীৱ শদিয়া অমৰ, আপুনি অমৰ হয়নে নহয় এইটো প্ৰশ্নবোধক, আৰু আপুনি মৰোতে কিমান মানুহ লগত যায় এইটো প্ৰশ্নবোধক। কিন্তু ৰাজীৱ শদিয়া মৰোতে 20,000 মানুহ লগত গৈছে। মই স্পষ্ট কথা কোৱা মানুহ, ভয় নকৰোঁ। তেল মৰা আৰু দিছপুৰৰ তৈলমৰ্দন কৰা আপোনাৰ দৰে গায়ক ৰাজীৱ শদিয়া নাছিল। ৰাজীৱ শদিয়া এটা বেলেগ মানুহ আছে। ৰাজীৱ শদিয়া অসমৰ মানুহৰ হৃদয়ত সদায় অমৰ হৈ ৰ'ব, এই কথাটো আপোনাক জনাই থওঁ। আপুনি অমৰ হৈ ৰয় নে নৰয় এইটো বেলেগ কথা, ৰাজীৱ শদিয়া কিন্তু অমৰ হৈ ৰ'ব। ৰাজীৱ শদিয়া সাধাৰণ মানুহৰ শিল্পী আছে। ভাল লাগিলে আপোনাৰ কথাবিলাক শুনি, আৰু মই থেংকছ দিছোঁ আমাৰ প্ৰাগ নিউজৰ সাংবাদিকজনক যে তেওঁৰ অন্তৰৰ কথাবিলাক উলিয়াই আনিলে, যে তেওঁ ৰাজীৱ শদিয়াক চিনি নাপায়। এইটো খুব ভাল লাগি গ'ল। অসমৰ মানুহে দগাপালাত জুখিব কোন জনতাৰ শিল্পী, কোন প্ৰফেশ্যনেল শিল্পী, কোন ৰজাঘৰৰ শিল্পী, কোন প্ৰজাঘৰৰ শিল্পী, কোন অকল পইচা চিনি পোৱা শিল্পী আৰু কোন জনতাৰ শিল্পী। এইটো অসমৰ মানুহে দগাপালাত জুখিব। ঠিক আছে, ৰাজীৱ শদিয়া কিন্তু সদায় অমৰ হৈ ৰ'ব। অমৰ শিল্পী ৰাজীৱ শদিয়া। হাঁহি উঠিছে আপোনাৰ বক্তব্য শুনি, হাঁহি মানে বৈদ্য হাঁহি উঠিছে, সাংঘাতিক হাঁহি উঠিছে আপোনাৰ কথা শুনি। ভগৱানে আপোনাক ভালে ৰাখক দিয়ক, ধন্যবাদ। জুবিন গাৰ্গে প্ৰয়াত ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱাৰ কাৰণে বহুতে তেওঁক বিতৰ্কলৈ আনিছে, বহুতে বেয়া বেয়া মন্তব্য কৰিছে। কিন্তু জুবিন গাৰ্গৰ দৰে এজন ডাঙৰ শিল্পীয়ে ৰাজীৱ শদিয়াৰ দৰে এজন সৰু শিল্পীক চিনি নোপোৱাটো একেবাৰে সাধাৰণ কথা। মই ৰাজীৱ শদিয়াক এইকাৰণেই সৰু শিল্পী বুলি কৈছোঁ, কাৰণ তেওঁ কেতিয়াও লাখ টকীয়া মঞ্চত উঠি নাপালে। বিহু কমিটিবিলাকেও কিমান দামী দামী শিল্পী আনিব পাৰোঁ মঞ্চলৈ তাৰ প্ৰতিযোগিতা কৰে, দামী দামী শিল্পীসকলক টনা আজৰা কৰে। কিন্তু ৰাজীৱ শদিয়া ককাইদেউহঁতৰ দৰে সৰু শিল্পীক 1000 টকা দিবলৈও শেষত টনা আজোৰা হয়। ভঁৰালৰ ধান বেছি গান গোৱা, নিজৰ এখন বিলাসী গাড়ী নথকা, এটা ডাঙৰ অট্টালিকা নথকা শিল্পীজন বহুতৰ কাৰণে এজন একেবাৰে সৰু শিল্পী, একেবাৰে সাধাৰণ শিল্পী। আৰু তেওঁক আমি মানুহবোৰেই সৰু কৰি ৰাখিলোঁ। আমি বাৰে বিং কৰা উশৃংখল গান গোৱা গায়কসকল আহিলেহে আমি প্ৰগ্ৰেম চাবলৈ যাওঁ, আমি বোকা ডান্স কৰিবলৈ যাওঁ, আমি টেটুগুৰিলৈকে এগাল গিলি শেষত কাজিয়া লাগিব পৰাকৈ যিবিলাকে গান গায় সেইবিলাক গানহে আমি ভাল পাওঁ, আৰু মিডিয়াই সেইবিলাকহে প্ৰচাৰ কৰে, নহ'লে TRP নাপায়। গতিকে ডাঙৰ ডাঙৰ মানুহবিলাকে সৰু সৰু মানুহবিলাকক চিনি নোপোৱাটো একো ডাঙৰ কথা নহয়। কেইজন ডাঙৰ মানুহেনো ৰাজীৱ শদিয়া ককাইদেউৰ মৃত্যুত শোক প্ৰকাশ কৰিলে? তেওঁক লাখ টকীয়া কমিটিবিলাকে নামাতে, লাখ টকীয়া মঞ্চবিলাকে নামাতে, তেওঁক মাতে সৰু সৰু মঞ্চবিলাকে, সৰু সৰু কমিটিবিলাকে। তেওঁৰ দৰে সৰু সৰু শিল্পীৰ গান আমি সৰু সৰু মানুহবিলাকেহে শুনো। যিখিনি কম পৰিমাণৰ সৰু মানুহে তেওঁক চিনি পালে বা তেওঁক ভাল পালে, সেইখিনি মানুহৰ অন্তৰত কিন্তু তেওঁ সদায় আছে আৰু সদায় থাকিব। তেওঁ সৰু হৈ আছিল আৰু সৰু হৈয়ে থাকক, কিন্তু আমাৰ অন্তৰত থাকক। জুবিন গাৰ্গ ডাঙৰীয়া, অসমৰ ৰাইজ এতিয়া সচেতন হ'ল, সজাগ হ'ল। যি টি কথাৰে আপুনি কিন্তু এতিয়া অসমৰ ৰাইজক উল্টা পাক মাৰিব নোৱাৰিব, কাৰণ সকলোৱে বুজা হৈছে, সকলোৱে জনা হৈছে। গতিকে আপোনাৰ নিজৰ জেগাত আপুনি সুন্দৰকৈ থাকক, আপোনাক সন্মান কৰোঁ। গতিকে এই সন্মানটো বজাই ৰাখিবলৈ জানিলে ভাল হয়। গতিকে আনৰ বিষয়ে ইমান বেয়াকৈ কোৱাটো কোনো দৰকাৰ নাই। আপুনি কোন হয়? আপুনি শিল্পী, আপোনাক শিল্পী কোনে বনাইছে? আমি বনাইছোঁ। আমাৰ বাহিৰে আমি যদি গান নুশুনো আপোনাৰ, তেন্তে আপোনাৰ গান কোনে শুনিব? গৰুৱে শুনিব নেকি? নুশুনে, কাৰণ আমি মানুহে শুনিব লাগিব। আমি মানুহে আপোনাক এখন আসন দিছোঁ, গতিকে যি টি কথা নক'ব। আৰে মৃত ৰাজীৱ শদিয়াকো আপুনি নেৰিলে। আৰে আপুনি সাংবাদিকক চাই কি এক্সপ্ৰেশ্যন দি কথাটো ক'লে যে জাতিৰ গান মই গোৱা নাছিলোঁ নেকি? আপুনি গাইছে, নিশ্চয় গাইছে। আপুনি নিজেই লিখি কেইটা গান গাইছে জাতিৰ গান। কিন্তু ৰাজীৱ শদিয়াই, যিজন ৰাজীৱ শদিয়া, অকণমান ভুল হৈ গৈছে নামটো কওঁতে হয়তো, কিন্তু ৰাজীৱ শদিয়াই যথেষ্টখিনি অসমীয়াৰ কাৰণে, জাতিটোৰ কাৰণে কৰি থৈ গৈছে। জাতিৰ কৱচ হৈ ৰৈছিল তেওঁ। জাতিটো সংকটৰ সময়ত তেখেতে মাত মাতিছিল, তেখেতে গীতেৰে, তেখেতৰ কণ্ঠৰে তেখেতে মাত মাতিছিল। তেখেতে প্ৰত্যেকটো মুহূৰ্ততে তেখেতে জাতিটোৰ কাৰণে আগবাঢ়ি আহিছিল। এইটোতো আপুনি ভালদৰে জানে চাগে। কিন্তু তথাপিতো আপুনি কি বুলি কৈছে যে ৰাজীৱ শদিয়াক মই চিনি নাপাওঁ? এইটো ভুল কথা কৈছে। আপুনি কেৱল নাভাবিব যে এইখন হাবিত অকল আপুনিয়েই বাঘ, ইয়াত বহুত বাঘ আছে, বহুত বাঘ আছে। আপুনি নাভাবিব অকল আপুনিয়ে বাঘ। হয়, আপোনাক এটা জেগা দিছোঁ আমি, এই জেগাটো আপুনি ভালদৰে ৰাখক আৰু মন্তব্যবিলাক ভালদৰে কৰিব। আপোনাৰ মন্তব্যবিলাক আজিকালি বেলেগ ধৰণে যায়। আপুনি সংগীত জগতখনত থাকিব নে বেলেগ জগতলৈ যাম বুলি ভাবিছে? আচলতে আপোনাৰ বয়সো নাই বাৰু এতিয়া। যি হওক নহওক, আপুনি ভালদৰে থাকক,
ভালদৰে থাকিলে আমাৰো ভাল লাগে আপোনাৰ গান আপুনি তেওঁ এজন শিল্পীয়ে নহয় তেওঁ এজন মহান শিল্পী কাৰণ তেওঁ এটা শিলক পিচি পিচি গুড়ি কৰি নিজে পানী নিচিনাকৈ পি খাইছিল গতিকে এটা শিলক যোনে পিচি পি খাব পাৰিব পানীৰ দৰে তেওঁকহে শিল্পী বুলি কোৱা যায় আচলতে তেওঁ এজন মহান শিল্পী তেওঁ ইমান অন্তৰত দুখ বেদনা লৈ তেখেতে মঞ্চই গীত পৰিৱেশন কৰিছিল আৰু তেখেতক অৱশ্যে মই বৰ ওচৰৰ পৰা যদিও লগ পোৱা নাছিলোঁ দুই এখন মঞ্চত তেওঁ কণ্ঠদান কৰা চাবলৈ গৈছিলোঁ আৰু নিজেও অনুষ্ঠান এটালৈ তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ সেই সূত্ৰে তেওঁৰ লগত সিমানখিনি চিনাকি আছিল কিন্তু তেতিয়ালৈকে আমি জনা নাছিলোঁ যে তেখেতৰ সঁচাকৈ কিমানখিনি দুখ আৰু তেখেতৰ কিমান বেদনা লৈ তেখেতে মঞ্চে গীত পৰিৱেশন কৰি আছিলে এতিয়া যথেষ্টখিনি ভিডিঅ' দেখাৰ পিছতহে গম পাইছোঁ যে তেখেতৰ সঁচাকৈ যথেষ্টখিনি দুখ আৰু বেদনা লৈ তেখেতে এখন গাঁৱৰ পৰা এখন ভিতৰৰ গাঁৱৰ পৰা তেখেতে যি ধৰণে ওলাই আহিছিল তেখেতে জাতিটোৰ কাৰণে আৰু যে জাতিটোৰ কাৰণে তেখেত এজন মেৰুদণ্ডৰ নিচিনাকৈ থিয় হৈ ৰৈছিল যেতিয়া জাতিটোৰ সংকটত পৰে যেতিয়া জাতি সংকটত পৰে যেতিয়া বিপদত পৰে জাতিটো তেতিয়া তেখেতেই তেখেতৰ গীত আৰু তেখেতৰ কণ্ঠৰে তেখেতৰ লিখিতৰে তেখেতে এটা কবচ হৈ ৰৈছিল সেই জাতিটো আমাৰ অসমীয়া জাতিটোৰ বাবে তেখেতে যথেষ্টখিনি দি থৈ গৈছে আৰু কৰি থৈ গৈছে গতিকে তেখেতক যদিও বৰ ভালকৈ লগ পোৱা নাছিলোঁ তেখেতক মঞ্চত আমি গীত পৰিৱেশন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলোঁ সেই সূত্ৰে পাইছোঁ বা দুই এখন তেওঁ অনুষ্ঠান চাইছিলোঁ কিন্তু আজি আচলতে এতিয়া ক'বলৈ গ'লে এনেকুৱা ধৰণৰ হয় কথাবিলাক যে শিল্পী বুলি ক'লেই নহ'ব শিল্পী আজিকালি শিল্পীটো হৈ গ'ল লেভেল শিল্পী কাৰণ যদি ডিঙিত এডাল সোণৰ চেইন নাথাকে যদি ভাল এখন গাড়ী নাথাকে তেখেত তেতিয়াহ'লে শিল্পী নহয় লাগিলে তেখেতৰ যিমানেই প্ৰতিভা থাকক সেই প্ৰতিভা সদায় অথলে যায় কাৰণ তেখেতৰ প্ৰতিভা যদিও আছিল তেখেতৰ এখন ভাল গাড়ী নাছিল ডিঙিত এডাল ভাল সোণৰ চেইন নাছিল আজিকালি লেভেল সাংস্কৃতিক দিশখনত আজিকালি লেভেলটো চোৱা যায় যে লেভেল মুঠতে মানুহৰ থাকিব লাগিব প্ৰতিভা নহয় সাংস্কৃতিক দিশখনত কিন্তু আজি জুবিন গাৰ্গে যিটো কৰিলে একেবাৰে তুলঙা মন্তব্য কৰিছে তেখেতে ঢুকুৱাৰ পাছতো তেখেতে শান্তি পোৱা নাই তেখেতে এনেধৰণৰ মন্তব্য আচলতে কৰিব নালাগিছিল তেখেতক যিসকল সাংবাদিকে সুধিছিল তাৰ উত্তৰ সুন্দৰকৈ দিব পাৰিলেহেঁতেন আৰু সেই উত্তৰ সুন্দৰকৈ নিদি তেখেতে এটা কথা কৈছিল যে মই কি জাতি গান গোৱা নাছিলোঁ নেকি কিন্তু তেখেতে ক'লে কথাষাৰ আৰু এক্সপ্ৰেশ্যনটো আপোনালোকে চাব ভালদৰে তেখেতৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা ধৰণৰ আছিলে তেখেতে যেতিয়া সাংবাদিকক কৈছিল আৰু এতিয়া আৰু এটা কথা কওঁ জুবিন গাৰ্গে যিটো মন্তব্য কৰিলে একেবাৰে অশুদ্ধ আৰু একেবাৰে ভুলজনক গতিকে এজন শিল্পীক তেনেধৰণৰ কথা কোৱাটো যুক্তিগতৰ কথা নহয় তুমি চিনি নোপোৱা স্বাভাৱিক কথা কিন্তু যদিও চিনি নোপোৱা আচলতে তুমি বেলেগ ধৰণৰ কথাষাৰ ক'ব পাৰিলাহেঁতেন কিন্তু নকলা আৰু যিসকল সাংবাদিক আজি সাংবাদিকসকলে নিজৰ টিআৰপিৰ কাৰণে উঠি পৰি লাগিছে তেওঁ আজি যথেষ্টখিনি গীত বজাই আছে বা তেখেতৰ বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ বাতৰি মাধ্যমত আমি গম পাই আছোঁ বা আমি ফেচবুকত গম পাই আছোঁ কিন্তু সেইখিনি কথাকে যদি আজি অতীজতেই যদি আমাৰ মৃত ৰাজীৱ শদিয়াদেৱক যদি তেওঁলোকে আগলৈ উলিয়াই লৈ আহিলেহেঁতেন এখন প্লেটফৰ্ম দিলেহেঁতেন তেখেতে নিজৰ প্লেটফৰ্মখন আচলতে তেওঁ নিজে তৈয়াৰ কৰি লোৱা আনে তৈয়াৰ কৰি দিয়া নহয় তেখেতে যথেষ্ট কষ্টৰে আজি ইমান বছৰে যথেষ্ট কষ্টৰে তেখেতে আমাৰ অসমীয়া জাতিটোৰ কাৰণে অকল জাতিটোৰ কাৰণে নহয় তেখেতে বিভিন্ন গান তেওঁ গাইছে বা কণ্ঠদান কৰিছে কিন্তু তাৰ লগতে আৰু সেইখিনি আচলতে গোটেইখিনি বস্তু আমাৰ সাংবাদিকসকলৰো কিন্তু একোজন দায়বদ্ধতা হ'ব লাগিছিল বহু শিল্পী আছে তেনেধৰণে বহুত শিল্পী পৰি আছে বহু শিল্পী টকাৰ অভাৱত আজি গাঁৱে ভূঞে আপোনালোকে চাবলৈ যাব পাৰে কিন্তু তেওঁলোকৰ নিচিনা আচলতে অভাৱ অনাটনৰ কাৰণে বা কিছুমানে ঘৰখনৰ কাৰণে হয়তো বহুতে ঘৰখনৰ কাৰণে আজি ওলাই যাব পৰা নাই বিভিন্ন নিজৰ প্ৰতিভা থাকিও এখন প্লেটফৰ্ম পোৱা নাই যদিও যাবলৈ ইচ্ছা কৰে কিন্তু ওলাই যাব পৰা নাই কাৰণ ইয়াত লেভেল আচলতে সাংস্কৃতিক দিশখনৰ এটা লেভেল হৈ পৰিছে আৰু সেই লেভেলটোৱেই গোটেই সাংস্কৃতিক দিশখন শেষ কৰি পেলাইছে আপোনাৰ লেভেল লাগিব সোণৰ চেণ্ডেল লাগিবই এখন ভাল গাড়ী লাগিবই নহ'লে কিন্তু তাত আপোনাৰ কোনো জেগা নাই আপোনাৰ কোনো আপুনি গ্লেমাৰ নহয় আৰু শিল্পী বুলি ক'বলৈ গ'লে আচলতে আমি ৰাজীৱ শদিয়াদেৱক নমস্কাৰ আকৌ জুবিন গাৰ্গ প্ৰসংগ ৰাজীৱ শদিয়াৰ মৃত্যু ৰাজীৱ শদিয়াৰ মৃত্যুৱে অসমৰ এটা অঞ্চল জোকাৰি গৈছে এচাম মানুহৰ অন্তৰ চুই গৈছে ইমান অকালতে জাতিক জগাব খোজা এজন সম্পূৰ্ণ অৰ্থৰ শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে নতুন প্ৰজন্মৰ ভিতৰত যিসকলক শিল্পী বুলি ক'ব পাৰি তাৰ ভিতৰত ৰাজীৱ শদিয়া অন্যতম ৰাজীৱ শদিয়া
সম্পূৰ্ণ অৰ্থত এক আপোচহীন শিল্পী আছিল, যি বাটেৰে জ্যোতিপ্ৰসাদ আগৰৱালা, যি বাটেৰে বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, মঘাই ওজা যি বাটেৰে বাট বুলিছিল, সেই বাটেৰে বাট বুলিছিল এই সৈনিকজনে। ৰাজীৱ হদিয়াৰ তুলনা জুবিন গাৰ্গৰ সৈতে হ'ব নোৱাৰে। জুবিন গাৰ্গক ৰাইজে ভাল পাইছে, তেওঁৰ সংগীতক আদৰি লৈছে, তেওঁৰ সৃষ্টিশীল কৰ্মকাণ্ডখিনিক ৰাইজে স্বীকৃতি দিছে, সি এক বেলেগ কথা। কিন্তু সঁচা অৰ্থত শিল্পী বুলি যদি কোনোবাই ইতিহাসত নাম লিপিবদ্ধ কৰি থৈ যাব লাগে, সেইজন ৰাজীৱ হদিয়াহে হ'ব। সেইজন কিন্তু জুবিন গাৰ্গ হৈ নুঠে। জুবিন গাৰ্গে নিজে ক'বলগীয়া হৈছে, ময়ো জাতীয়তাবাদৰ গান কৰিছোঁ। তাৰ মানেটো কি? যে তেওঁ যে জাতীয়তাবাদৰ গান গাইছে সেইটো তেওঁ নিজে ক'বলগীয়া হৈছে। ৰাজীৱ হদিয়াই ক'বলগীয়া হোৱা নাই। তেওঁৰ মৃত্যুৱে প্ৰমাণ কৰি দিছে হাজাৰ হাজাৰ লোকৰ যি উপস্থিতি, শোকাকুল ৰাইজৰ যি অৱস্থা, এইটো প্ৰমাণ কৰিছে যে সাধাৰণ ৰাইজৰ বুকুৱে বুকুৱে অন্তৰে অন্তৰে এই শিল্পীজন আছিল। হয়, অসমীয়া সমাজ ব্যৱস্থাত মেৰুদণ্ডহীন মানুহৰ সংখ্যাই বেছি। য'ত বল দেখিছে তাতেই মূৰ পেলাইছে, তাতেই নেগুৰ পেলাইছে। কিন্তু এই নেগুৰ পেলাব নোখোজা যিসকল আছিল, সেইসকলৰ মাজত ৰাজীৱ হদিয়া সদায় জীয়াই থাকিব আৰু জীয়াই আছে। জুবিন গাৰ্গক অনুষ্ঠানসমূহে মাতে, বেছি পইচা দিয়ে, তাৰ কাৰণে আফচোচ কৰি লাভ নাই। ৰাইজে ভাল পাইছে, ৰাইজে সেইটো বিচাৰিছে, আৰু ৰাইজে যিটো বিচাৰিছে জুবিন গাৰ্গে সেইটোৱেই কৰি আছে। কিন্তু এই দুইটাৰ এই যে জোৰ জবৰদস্তি, আজি কিছুদিন আগতে এই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া সম্পৰ্কত জুবিন গাৰ্গৰ যি মন্তব্য, সেই মন্তব্যক লৈ যিখন হুলস্থুল লগালে, আৰু জুবিন গাৰ্গ পণ্ডিতটো নহয়। কাৰোবাৰ মৃত্যুৱে কাৰোবাক সুখ নিদিবও পাৰে, দুখ নিদিবও পাৰে। কেৱল পইচাৰ পিছত দৌৰি ফুৰা বহু মানুহৰ কথা পাহৰি যাবও খোজে, য'ত তেওঁ ভৰি থৈছিল সেই কথা পাহৰিও যাব খোজে। আজি ওলাইছে যে ৰাজীৱ হদিয়াৰ পৰিচালনাত জুবিন গাৰ্গে এটা গীত গাইছিল, তেওঁ নিজে কণ্ঠ দিছিল, অথচ পৰিচালনা আছিল ৰাজীৱ হদিয়াৰ। আৰু তেওঁ সেয়ে কৈছে, মৃত্যুৰ সময়ত কৈছে যে নাই, মই চিনা নাছিলো, চিনি পোৱা নাছিলো। অসমৰ এজন ব্যাগুম গায়কে, সাধাৰণ জনতা শিল্পী, গণশিল্পী যাক আমি কওঁ, মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা, জাতি মাতি ভেটিক লৈ গান গোৱা ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি কোৱাটো সঁচাকৈ অহংকাৰী, অতি অহংকাৰী। ই কেতিয়াও হোৱা উচিত নহয়। সিদিনা এজন গুণীজ্ঞানী ব্যক্তিয়ে মঞ্চত তেখেতক লৈ যেনেধৰণৰ বক্তব্য আগবঢ়াইছে, সঁচাকৈ যিখিনি কথা কৈছে 100% হয় বুলি মই ক'ম। কাৰণ আমি নতুন প্ৰজন্মক কি শিকাইছোঁ? আমি মদ খাই লৈ সমাজৰ চিন্তা নকৰাকৈ এজন চিন্তাশীল ব্যক্তিয়ে ৰাইজৰ পক্ষে যেতিয়া কথা কয়, তেতিয়াহ'লে তাত কিছু আমাক ক'বলগীয়া আছে। যি বক্তব্যই, তেনে এজন ব্যক্তিয়ে যেতিয়া বক্তব্য ৰাখে, ৰাইজে কথাবিলাক শুনে আৰু তেতিয়া ৰাইজে দুখ পায়। আৰু সেইবাবেই আজি ৰাজীৱ হদিয়াক তেখেতে চিনি নাপাওঁ বুলি কোৱাটো অসমৰ ৰাইজে মনকষ্ট পাইছে, অন্তৰত দুখ পাইছে। কাৰণ সঁচা অৰ্থত ৰাজীৱ হদিয়া এজন সংগীত শিল্পী, জনতা শিল্পী, খাটি খোৱা জনতাক লৈ গীত গোৱা, জাতি মাটিক লৈ গীত গোৱা। হয়, আপুনিও গাইছে, কিন্তু ৰাজীৱ হদিয়া নিচিনা আপুনি গীত অন্তৰত, যেনেধৰণে জাতি মাটিক গীত, ৰাজীৱ হদিয়া গীত অন্তৰত সোমাই মানুহক আৱেগ সৃষ্টি কৰিছিল, আপুনি কিন্তু তেনে কৰিব পৰা নাছিল। আপুনি গাইছে, 30,000 গীত গাইছে বুলি আপুনি কয়, 40,000 গীত গাইছে বুলি কয়। হয়, একাংশই আপোনাক ভাল পায়, কিন্তু সেই বুলি আপুনি কিন্তু
গীতক লৈ আপুনি ব্যৱসায় কৰিছে বুলি মই ক'ম। কাৰণ আপুনি এটা প্ৰগ্ৰেমত এটা অনুষ্ঠানত আপুনি 8-9 লাখ টকা লয়। কোনে লয় আমাৰ সেইটো কথা অৱগত আমি প্ৰয়োজন নাই। কিন্তু ৰাজীৱ শদিয়াই টকাৰ কাৰণে গীত গোৱা নাছিল। তেখেতে এটা গীত লিখি থমকি ৰ'বলগীয়া হৈছিল। তেখেতৰ ফেচবুক পোষ্টতে আমি পাইছোঁ সেই গীতটি বাণীবদ্ধ কৰিবৰ বাবে তেখেতৰ হাতত অৰ্থ নাছিল। সেইবাবে যিসকল গায়কে নিজকে শিল্পী বুলি কয়, মই ক'ব খোজো শিল্পী কাক কয়, গায়ক কাক কয়। একাংশই নিজকে কয় সংগীত শিল্পী, শিল্পী নিজে কয়। কিন্তু ৰাইজে যাক জনতা শিল্পী কৰে বনায় পৰিচয় দিব, ৰাইজে ক'ব যে জনতা শিল্পী, গণশিল্পী, ৰাইজে উপাধি দিব। নিজেই কৈ লোৱাটো উচিত নহয় বুলি ভাবোঁ। আৰু গায়ক শিল্পীৰ মাজত বহু পাৰ্থক্য। সঁচা অৰ্থত ৰাজীৱ শদিয়া এজন গণশিল্পী, জনতা শিল্পী, খাটি খোৱাৰ মানুহৰ শিল্পী আছিল। আৰু সেইবাবে আজি ৰাজীৱ শদিয়াক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো মানুহে তেখেতক লৈ দুখ প্ৰকাশ কৰিছে। কালিলৈ তেনে গায়ক বহু আমি দেখিছোঁ, তেনে গায়ক আমাৰ মাজৰ পৰা বহু আঁতৰি গৈছে। কিন্তু কিমানজনে খবৰ ৰাখিছে, কিমান মানুহ হৈছে মৃত্যু সময়ত, সেইটোৱে ডাঙৰ কথা। কালিলৈ বাকীবিলাকৰ বা কেনে হয়, কিমান মানুহ হয়, সেইটো এটা প্ৰশ্নবোধক চিন। সেইবাবে অহংকাৰ নাপায় কেতিয়াও কৰিব। এজন সঁচা শিল্পী আছিল তেখেত। এইবিলাক কথাই আমাক মনোকষ্ট দিয়ে। বিখ্যাত গায়কে যদি মদৰ নিচাত অসমৰ ৰাইজলৈ, নতুন প্ৰজন্মলৈ এই বক্তব্যবিলাক ৰাখে, তেতিয়াহ'লে নতুন প্ৰজন্মই সেই গতিয়ে বাট লয়। কাৰণ আপোনাকো বহু নতুন প্ৰজন্মই আপোনাক অনুকৰণ কৰে। সেইবাবে আপুনি সংযত হোৱাটো প্ৰয়োজন আছে। হয়, আপুনিও অসমৰ এজন গায়ক, আমি শিল্পী বুলি ময়ো পৰিচয় আপোনাক নিদিওঁ, এতিয়ালৈকে নিদিওঁ। ভূপেন হাজৰিকা আছিল, জ্যোতিপ্ৰসাদ আগৰৱালা আছিল। এতিয়া আমি যি দেখিছোঁ সঁচা অৰ্থত ৰাজীৱ শদিয়া শিল্পী আছিল, জনতা শিল্পী আছিল। কাৰণ তেখেতে টকাৰ কাৰণে কেতিয়াও গান গোৱা নাছিল, ব্যৱসায় কৰা নাছিল, সংগীতক লৈ ব্যৱসায় কৰা নাছিল। সিদিনা কৈছে 11 চনৰ পৰা তেখেতে গীত গাইছে। আমি এজন শিল্পীয়ে কৈছে, গায়কে কৈছে যে 11 চনৰ পৰা তেখেতে গীত গাইছিল। 11 চনৰ পৰা আজি 25 বছৰ 24 বছৰ দিন তেখেতে গীত গালে। কিন্তু আজিও সেই ঘৰখন আপোনালোকে চাওক, আজিৰ তাৰিখত এখন গাড়ী নাই। আজিৰ তাৰিখত এখন গাড়ী ল'বলৈ 0 ডাউন পে'মেণ্টতো এখন গাড়ী পায়। কিন্তু তেখেতৰ এখন গাড়ীৰ অভাৱত গুৱাহাটী প্ৰেছ ক্লাবলৈ সন্মান ল'বলৈ আহিব নোৱাৰা অৱস্থা। এনেধৰণৰ সংগীত শিল্পী আমাৰ সমাজত আছিল। আৰু ৰাজীৱ শদিয়া সঁচাকৈ অসমৰ আৱেগ আছিল, অসমৰ চেতনা আছিল, অসমৰ জনগণৰ খাটি খোৱা মানুহৰ হৃদয় জয় কৰিব পৰা এজন সঁচা অৰ্থত সংগীত শিল্পী আছিল। ধন্যবাদ। আজি প্ৰায় 1.5 মাহ 2 মাহমানৰ ভিতৰত ৰাজীৱ শদিয়াৰ লগত মই ফোনত কথা পাতিছিলোঁ। কথা পতাৰ কাৰণটো আছিলে ডিব্ৰুগড়ত আমাৰ সাংস্কৃতিক সমাৰোহ কথা পতাৰ আয়োজনৰ বাবে চিন্তা চৰ্চা কৰা হৈছিলে। সেইটোৰ বিষয়ত তেখেতক মই নম্বৰটো লৈ তেখেতলৈ ফোন কৰিছিলোঁ আৰু লগ পাম বুলি কৈছিলোঁ। প্ৰথমবাৰতে তেওঁ ফোনটো ৰিচিভ কৰি খুব সুন্দৰভাৱে মোৰ লগত কথা বতৰা পাতিছিলে। মই নিজৰ পৰিচয় দি কথা পাতিছিলোঁ। আৰু মোৰ বন্ধু এজন আছে, ধেমাজি হয়, তেখেতেও কৈছিলে যে সাংস্কৃতিক অনুষ্ঠানটো আমিও ইয়াত কৰাৰ কথা ভাবিছোঁ, গতিকে ৰাজীৱ শদিয়াৰ নম্বৰটো যদি পাৰ তেতিয়াহ'লে মোক দিবিচোন বুলি মোৰ বন্ধুজনে মোক খুব সঘনাই যোগাযোগ কৰিছিলে। তেখেতে ভিডিঅ'টো চালে তেওঁ কথাটো স্বীকাৰ কৰিব নিশ্চয়। তই কথাষাৰ নোকোৱাকৈ মই নোৱাৰিলোঁ। তেওঁক মই খুব ভাল পাইছিলোঁ। মই তেখেতক পোনপটীয়া সাক্ষাৎ নহ'ল, লগ কৰা কথা চিন্তা চৰ্চা কৰিছিলোঁহে, কিন্তু সেই চিন্তা চৰ্চাবিলাক আধাতে থাকি গ'ল। খুব দুখজনক, দুৰ্ভাগ্যজনক। তেখেতৰ বিষয়ে, ৰাজীৱ শদিয়াৰ বিষয়ে ফেচবুকে সকলোতে চৰ্চা চলিছে। খুব দুখজনক বাৰ্তা, সকলোৱে শোক প্ৰকাশ কৰিছে। থকা অৱস্থাত সিমানখিনি কৰা নহ'ল, কিন্তু হেৰুৱাৰ পাছত যথেষ্ট দুখ প্ৰকাশ কৰিবলগীয়া এটা পৰিৱেশ আহি গ'ল। যি নহওক, তেখেতৰ গানবিলাকত জাতিৰ মাটিৰ গোন্ধ থকা গান আছিলে। আৰু
তেখেত য'তে আছে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, এয়া মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জন্ম বিবাহ মৃত্যু কোনেও ক'ব নোৱাৰে, এই কথাষাৰ সঁচাকৈ চিৰসত্য কথা। আৰু তেখেতৰ পৰিয়ালৰ সমূহ, তেওঁৰ যি পত্নী আছে, তেওঁৰ কণমানি এটা আছে, তেওঁলোকেও ভালে কুশলে তেখেতলোকক ৰাখক ভগৱানে। তো মই এইটো কাৰণে মই ভিডিঅ'টো বনালোঁ যে ৰাজীৱ শদিয়াৰ লগত মোৰ 1.5 মাহ 2 মাহৰ ভিতৰত মোৰ কথা বতৰা হৈছিলে। প্ৰথমবাৰ মই কথা বতৰা পাতিছিলোঁ আৰু লগ কৰাৰ কথা মই তেখেতক অৱগত কৰিছিলোঁ যে লগ পাম যদি এটা অনুষ্ঠান হয় আৰু ধেমাজিতো অনুষ্ঠান কৰিবলগীয়া হ'ব পাৰে। ধেমাজি জিলাত এটা ঠাইত মোৰ বন্ধু এজনে কৈছিলে। তো যি নহওক তেখেতক মই লগ কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই খুব দুখ প্ৰকাশ কৰিছোঁ। সেয়েহে কথাখিনি ৰাইজেও জানক বুলি মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। তো তেওঁ য'তে আছে শান্তিয়ে থাকক, কুশলে থাকক, সদায় ৰাইজে সদায় সেইটোৱে কামনা আৰু প্ৰাৰ্থনা কৰিছে। ময়ো মোৰ অন্তৰৰ পৰা মই প্ৰাৰ্থনা কৰিছোঁ। আৰু অনাকাংক্ষিত এনেকুৱা ধৰণে মানে মানুহক অকালতে যাতে হেৰুৱাবলগীয়া নহয়, প্ৰতিভাৱান মানুহসকল। তো এজন শিল্পী ইমান মানে সোনকালে তেওঁ গুচি গ'ল, তাৰ কাৰণে খুব দুখ প্ৰকাশ কৰিছোঁ আৰু খুব দুখ লাগিছে। ময়ো বিপ্লৱী গান, সংগ্ৰামী গান খুবেই ভাল পাওঁ মই, গতিকে মই নিজেও তেনেকুৱা লিখিবলৈ চেষ্টা কৰিছোঁ। আৰু গতিকে মই খুব দুখ লাগিছে আচলতে মই তেখেতক সাক্ষাৎ মই কৰিব নাপালোঁ, তাৰ বাবে মোৰ বহুত দুখ লাগিছে। যিয়ে নহওক পলমকৈ হ'লেও মই এই কথা বতৰাখিনি ৰাইজৰ ওচৰত কম নে নকম বুলি ভাবিছিলোঁ, কিন্তু অৱশেষত মই চিন্তা কৰিলোঁ নাই, এই কথাখিনি মই মোৰ মনৰ মাজত থৈ নিদিওঁ, মই কথাখিনি প্ৰকাশ কৰি দিছোঁ। তেখেতেও যাতে য'ত থাকক নেদেখা স্থানত সদায় কুশলে থাকক, তাকে কামনা কৰোঁ। জুবিন গাৰ্গ, আপুনি এজন গায়ক হয়, আপুনি এজন গায়ক হয়, আপুনি শিল্পী নহয়। আপুনি শিল্পী হ'বলৈ নোৱাৰে, কাহানিও নোৱাৰে। আপুনি এজন মদাহীয়েই নহয়, আপুনি এজন চণ্ডাল। ব্ৰাহ্মণ কুলত জন্মগ্ৰহণ কৰি উত্তৰী নৱগুণ পৰিত্যাগ কৰি মদৰ ৰাগীত মাতাল হৈ থকা তুমি এজন কেৱল গায়ক, ছিংগাৰ। তুমি কেতিয়াও শিল্পী হ'ব নোৱাৰা। হয় জুবিন গাৰ্গ, তুমি বহু গান গাইছা, 10,000 নে 20,000 নে কিমান হাজাৰ হাজাৰ গীত গাইছা। আমি শুনিছোঁ, ভাল পাওঁ তোমাৰ সুৰ শুনি, তোমাৰ কণ্ঠত আমি মুগ্ধ হওঁ। কিন্তু এনেকুৱাও কিছু গীত শুনিছোঁ যিবোৰ গীতৰ কেৱল তোমাৰ কণ্ঠটোহে চিনাকি, সুৰ কিন্তু ডেডেৰা বুজি গৈছে তাতো। গতিকে জুবিন গাৰ্গ, তুমি এজন কেৱল গায়ক হোৱা, শিল্পী হ'ব নোৱাৰা। মোৰ প্ৰশ্ন, জুবিন গাৰ্গ, আচলতে তোমাক আমি প্ৰশ্ন কৰিব পৰা আমাৰ সেইখিনি ক্ষমতা নাই, কাৰণ আমি তোমাৰ দৰে গায়ক নহয়। মই আজি তোমাৰ এটা ভিডিঅ' পালোঁ। ৰাইজসকল আপোনালোকে নমস্কাৰ গ্ৰহণ কৰিব। বিদেশত আছোঁ, মাঘ বিহু এনেকেই পাৰ হৈ গ'ল। আচলতে এটা যিটো মনৰ আনন্দৰে ঘৰৰ কিম্বা পৰৰ কিম্বা বন্ধু বান্ধৱৰ লগত যি ধৰণে এটা বাৰ্তানুবাদ কৰিব লাগে, সেই ব্যৱস্থাটো আজি সেই দিনটোৰ পৰা, যেতিয়াৰ পৰা ৰাজীৱ শদিয়াৰ দেহাৱসান খবৰটো পালোঁ, বৰ্তমানলৈকে মনটোত আচলতে সেই এটা আনন্দ যেন যুগুতাব পৰা নাই। ৰাজীৱ শদিয়াৰ প্ৰতিটো গীতেই, চুকে কোণে সোমাই থকা গীতেই প্ৰকাশমান হৈ আহিছে। আৰু প্ৰতিটো গীতেই যেতিয়া শুনিছোঁ, তেওঁৰ কথা, সুৰ, কণ্ঠ, মহত্ব, তাৎপৰ্য, বাহ কি ভয়ংকৰ। আজি জুবিন গাৰ্গৰ এটা বক্তব্য শুনিলোঁ, আপোনালোকেও চাগে শুনিছে। জুবিন গাৰ্গ, আপোনাৰ পৰা আশা কৰা নাছিলোঁ এনেকুৱা এটা বক্তব্য। ৰাজীৱ শদিয়াক অসমৰ 70% লোকে চিনি নাপায়, সেইটো ডাঙৰ কথা নহয়। কাৰণ ৰাজীৱ শদিয়া, জুবিন গাৰ্গ তোমাৰ দৰে উভত গুৰে নাচা অভদ্ৰ নহয় কিন্তু, কাৰণ তেওঁ গায়ক নহয়, তেওঁ এজন শিল্পী হয়। তোমাৰ দৰে উভত গুৰে নচা ব্যক্তি নহয় তেওঁ, গতিকে তেওঁক মানুহে নাজানে।
মই জুবিন গাৰ্গ তোমাক প্ৰশ্ন কৰিছোঁ, তুমি 20,000 30,000 বহুত হাজাৰ গীত গাইছা। মই সুধিছোঁ পোনপটীয়াকৈ, ৰাইজসকল বিষয়টো মাৰ্ক কৰিব। জুবিন গাৰ্গ, তুমি তোমাৰ স্বৰচিত গীত কিমানটা? তোমাৰ এই যে হাজাৰ হাজাৰ গীত তুমি গাইছোঁ বুলি কোৱা, এই গীতখিনিৰ পৰা তোমাৰ স্বৰচিত গীত কিমানটা? স্বৰচিত গীতৰ তোমাৰ সুৰ নিজৰ কিমানটা? কণ্ঠ তুমি দিছা। তোমাৰ স্বৰচিত গীতকেইটাৰ ভিতৰত জুবিন গাৰ্গ, মই তোমাক কৈছোঁ, তুমি এনে 10টা গান তুমি চিলেক্ট কৰি দিয়া, আৰু ৰাজীৱ শদিয়াই এই কম দিনৰ ভিতৰতে অসমীয়াৰ মানে অস্তিত্বক লৈ তেওঁ নিজক উৎসৰ্গা কৰা, তেওঁৰ হৃদয়ৰ পৰা, তেজৰ পৰা তেওঁ প্ৰকাশমান হোৱা গীতৰ যিকোনো 10টা গীতৰ লগত তুমি তুলনা কৰা চাওঁ। জুবিন গাৰ্গ, তুমি সুৰৰ মহিয়ান, কিন্তু তোমাৰ স্বৰচিত স্বজাতিৰ কাৰণে গীতৰ 10টা গীত তুমি দিয়াচোন। ৰাজীৱ শদিয়াৰ 10টা গীতৰ লগত তুমি ফেৰ মাৰাচোন। জুবিন গাৰ্গ, তুমিও বহুত গীত সুৰ কৰিছা, মানে কি কয়, তোমাৰ কণ্ঠত শুনিছোঁ, কিন্তু তোমাৰ স্বৰচিত গীত 1000 ৰাজীৱ শদিয়াৰ 10টা গানৰ তুলনাত কিন্তু কপাহৰ দৰে উপঙি থাকিবা তুমি। ৰাইজসকল, জুবিন গাৰ্গক তেওঁৰ কণ্ঠটোৰ কাৰণে সমগ্ৰ অসমেই ভাল পায়, ময়ো ভাল পাওঁ। কিন্তু এনেধৰণৰ মই মতালি ফাটলামি তেওঁ ব্যৱহাৰ, তেওঁ কি কৈছে, তাক মই চিনি নাপাওঁ। তুমি কাক চিনি পোৱা? কিয় চিনি নোপোৱা? ৰাইজসকল, আৰু তেওঁ এক্সপ্ৰেশ্যনটো দেখিছেনে? তেওঁ কি কৈছে, জাতিৰ কাৰণে গীতটো ময়ো গাওঁ না। ঠাইত মানে কি, মানে ৰাজীৱ মানে শদিয়াক এতিয়া আমি কৰিবলগীয়া একো নাই। তুমিও কাইলৈ মৰি যাবা, তোমাৰ কাৰণে আমিও চকু পানী উলিয়াম অৱশ্যে, কাৰণ তুমি এজন ভাল গায়ক হোৱা। তোমাৰ কণ্ঠই আমাক মোহিত কৰি ৰাখে, আমিও কান্দিম। সেইবুলি কি আমিও কম নেকি? অকল জুবিন গাৰ্গে নাই পৃথিৱীত গায়ক, অসমত আৰু বহুত হৈ গৈছে আৰু হ'ব। তোমাৰ মুখৰ পৰা এনে কিন্তু অভব্য ব্যৱহাৰটো বিচৰা নাছিলোঁ। অন্ততঃ অকণমান সৌজন্যতা ৰাখি তুমি ব্যৱহাৰ কৰিব লাগিছিল, কাৰণ তোমাৰ ওচৰলৈ সেই গড়কেইডাল লৈ লৈ যায় ন, মাইকৰ চুঙাকেইটা লৈ লৈ, অলপ পেচেঞ্চটো ৰাখি কথাকেইটা কোৱাটো আশা কৰিছিলোঁ। ইমান উপলঙা মন্তব্য তোমাৰ পৰা আশা কৰা নাছিলোঁ। আৰু নকৰিবানো কিয়? তুমি ব্ৰাহ্মণৰ কুলত জন্ম, বৰঠাকুৰ, তুমিতো নৱগুণ উপকৃত লগুণ পৰিত্যাগ কৰি চণ্ডাল হ'লা। তুমিতো মদৰ মুখত ৰাগী হৈ থকা ন, মদৰ ৰাগীতেই তুমি সেইকেইটা বক্তব্য দিলা। জুবিন গাৰ্গ, তোমালৈ আমাৰ আহ্বান, অনুৰোধ, তুমি এজন ভাল কণ্ঠকাৰ, আমাৰ অসমৰ সম্পদ। তুমি মদটোক এৰি দিয়া। মই জানো তুমি হাৰ্ডলি এজন ভাল মানুহ, কিন্তু তোমাৰ এই মদেই আচলতে তোমাক ধ্বংস কৰি দিছে। তোমাক ধ্বংস কৰি দিছে মদেই। তুমি মদটো ত্যাগ কৰি দিয়া, আৰু তোমাৰ থকা প্ৰতিভাখিনিও তুমি আৰু জ্বলাই ৰখা। তোমাক সুসজ্জিত কৰি ৰখা, নহ'লে অসমৰ কিন্তু বহু মানুহেই তোমাৰ গান ভাল পায়, কিন্তু বহু মানুহেই আচলতে জুবিন গাৰ্গ, তুমি মানুহটোক, তোমাৰ চৰিত্ৰটোক ঘৃণ কৰে বহুতেই। বিশেষকৈ আজি ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত তোমাৰ মুখৰ এই বক্তব্যত বহু মানুহে কিন্তু তোমাক থুৰ পেলাইছে। ময়ো কিন্তু বহুত দুখ পাইছোঁ। তোমাৰ মুখৰ পৰা তেনে ব্যৱহাৰ আশা কৰা নাছিলোঁ। অৱশেষত মই এইটোৱে কৈছোঁ, জুবিন গাৰ্গ, তুমি তোমাৰ 100 গান দিয়া, তুমি চিলেকশ্যন কৰি 100 গান দিয়া, যিটো তুমি স্বৰচিত, তুমি সুৰ কৰা, তোমাৰ কণ্ঠদান কৰা, তুমি 100টা গান দিয়া, আৰু ৰাজীৱ শদিয়াৰ বৰ্তমান সময়ত প্ৰচলিত আকাশে বতাহে গুঞ্জৰিত হৈ থকা 10টা গানৰ তুমি মানে সমসৰ কৰিবলৈ খাৰা কৰোৱা ৰাইজৰ আগত। তোমাৰ যদি হিম্মত আছে দিয়া, ৰাইজে বিচাৰ কৰি চাব। গীত আমি গাব নাজানিব পাৰোঁ, গীতৰ কথা, সুৰ, চন্দ্ৰ, গীতৰ গাম্ভীৰ্যতা আমি অৱশ্যেই বুজি পাওঁ। গতিকে জুবিন গাৰ্গ, ৰাজীৱ শদিয়া এজন অৰ্থহীন অৱশ্যে আছিল, কিন্তু
তোমাৰ দৰে অভদ্ৰ নাছিল। তেওঁৰ পিতৃৰ বক্তব্যও সেইদিনা শুনিছোঁ, সঁচাকৈ অমায়িক। তেওঁৰ পৰিবাৰৰ বক্তব্যও শুনিছোঁ, সঁচাকৈ অমায়িক, ভদ্ৰ। ৰাজীৱ শদিয়াৰ যিমানবোৰ বক্তব্য শুনিছোঁ, ভাষণ শুনিছোঁ, কেৱল জাতি মাতি ভেটিৰ কাৰণে, গোটেই অসমীয়া সত্তাটোকে উজ্বলাই ৰাখিবৰ কাৰণে, নিজৰ মেৰুদণ্ডডাল মজবুত কৰিবৰ কাৰণে কেৱল তেওঁৰ বক্তব্য আছিলে, কথা সুৰ, গীত আছিলে, উৎসাহ আছিলে। গতিকে তেনে এজন ব্যক্তি গীতসমূহ প্ৰচাৰ নোহোৱাটো আমি অসমীয়াৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু গতিকেই তুমি নাজানো বুলি ক'লা, আৰু তুমি অতিকে লাজ লগা বক্তব্যটো দিলা। ময়োতো গাওঁ, মানে কিনো হ'ল এতিয়া? কাইলৈ তোমাৰ মৃত্যুত কোনোবাই তেনেকুৱা মন্তব্য কৰিলে কিন্তু তেতিয়াও আমাৰ মনত খং উঠিব, কাৰণ তোমাক আমি বহুত ভাল পাওঁ। তোমাক সুৰকাৰ, মানে তোমাৰ কণ্ঠত আমি মহিয়ান, মানে বলীয়া হৈ থাকোঁ। কিন্তু ৰাজীৱ শদিয়া যদি পঢ়াই কোৱা নহয়, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, তেওঁলোক দুজনক বাদেই দিলোঁ। ভূপেন হাজৰিকাৰ পিছত যদি কোনোবা এজন শিল্পী আছিল অসমত, সেয়াই হৈছিল ৰাজীৱ শদিয়া। তেওঁৰ প্ৰতিটো কথা, প্ৰতিটো গীত, প্ৰতিটো বক্তব্যই অসমীয়া জাতি মাতি ভেটিৰ স্বাৰ্থৰ কাৰণে তেওঁ গাই গৈছিল। সেয়া কোনোবাই লেখি দিয়া স্ক্ৰিপ্ট নাছিলে। অৱশেষত ৰাইজসকল, জুবিন গাৰ্গৰ আজি মন্তব্যটোৱে ৰাজীৱ শদিয়াৰ প্ৰতি তেওঁৰ যিটো মদাহী মুখেৰে যিটো বক্তব্য দিলে, সঁচাকৈ দুখ পাইছোঁ। মই জুবিন গাৰ্গকো বহুত ভাল পাওঁ। তেওঁ কণ্ঠত মানে বহুত মই ভাল পাওঁ। কিন্তু তেওঁৰ এই মদাহী মুখেৰে আজি ৰাজীৱ শদিয়াৰ প্ৰতি কৰা বক্তব্যই তেওঁৰ আগৰ যিবোৰ বেয়া ব্যৱহাৰ, উগুল থুগুল মানে কথা, তেওঁৰ উদ্ভণ্ডালি, সেইবোৰতো ঘিণ লাগাই থৈছে। আজি এই বক্তব্যটোৱে জুবিন গাৰ্গে মনত আৰু বহুত দুখ দিলে। কাৰণ ৰাজীৱ শদিয়া যেন এজন শিল্পীক এনে ব্যৱহাৰ কৰাটোত ক্ষুণ্ণ হৈছোঁ, দুখ পাইছোঁ। এইখিনিতে আৰু এটা দুৰ্ভাগ্যৰ বিষয় এয়ে যে কথাটো উত্থাপন হৈ আছে, ৰাজীৱ শদিয়াৰ সংস্কাৰ, যিটো দেহ সংস্কাৰ ব্যৱস্থাটো চৰকাৰীভাৱেৰে হোৱাৰ প্ৰয়োজন আছিলে। কিন্তু বৰ্তমানলৈকো অসম চৰকাৰৰ চৰকাৰী পক্ষৰ কাৰোৰ এষাৰি খবৰো নহ'ল। হ'ব কিয় ৰাইজ? কাৰণ ৰাজীৱ শদিয়া এজন স্বতন্ত্ৰ, নিৰ্ভীক, জাতি মাতি ভেটিৰ সত্তাৰ ওপৰত চৰকাৰৰ বিৰুদ্ধে, জাতি মাতিৰ ভেটিৰ সুৰক্ষাৰ কাৰণে তেওঁ গীত গাই যোৱা মানুহ, য'ত কেইবাটাও গীতত হিমন্ত বিশ্ব শৰ্মাকো আজুৰি গৈছে, তেওঁ পোনপটীয়াকৈ আজৰি গৈছে বিদেশী বঙালৰ বহতীয়া চৰকাৰ বুলি। গতিকে হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ শদিয়াৰ হৈ এষাৰি বক্তব্য লিখিবলৈ তেওঁৰ সময় নোহোৱাটো সাধাৰণ কথা। দুখ নকৰিব ৰাইজ, কাৰণ হিমন্ত বিশ্ব শৰ্মাই সৰু সুৰা কাৰোবাৰ কিছুমান ল'ৰা ছোৱালীয়ে তেওঁক কিবা কিবি মানে ভাল কথা কোৱা, তেওঁ ভিডিঅ' কাটি আনি ফেচবুকত আপলোড দিবলৈ সময় হয়। ৰাজীৱ শদিয়াৰ কাৰণে তেওঁ এষাৰ কথা লিখিবলৈ সময় নহ'ল। ক'ত হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? কাৰণ বৰ্তমান সময়ত নিশ্চিত যে মই ভুল কোৱা নাই, বৰ্তমান সময়ৰ পুলিয়ে পখাৰে মানে হাবিয়ে বননিয়ে গজা বনৰীয়া বহু গায়ক আছে, কিন্তু মানে দালালি বহুত আছে গায়ক, কিন্তু ৰাজীৱ শদিয়া এজন অন্যতম একক শিল্পী, যাৰ সন্মুখত আচলতে সকলো কিন্তু শূন্য। গতিকে আপুনি তেওঁৰ নাম নোলোৱাটো দুখৰ বিষয়, কিন্তু অসমবাসীয়ে ৰাজীৱ শদিয়াক অন্তৰত সদায় ৰাখিব। মই আশা কৰোঁ হে ৰাইজসকল, ৰাজীৱ শদিয়াৰ গীতসমূহ
যেন আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ তাৰ কিবা ব্যৱস্থা কৰে তেওঁৰ কথা সুৰ গীত যিখিনি বক্তব্য এইখিনি যেন কিবা এটা বাণীবদ্ধ ব্যৱস্থা ৰেকৰ্ডিং যিবোৰ আজিকালি ইউটিউবৰ মাধ্যমতে হৈছে বহু কেইবাটা চেনেলে ৰাখিছে ইতিমধ্যে আৰু যেন প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দি ৰাজীৱ শদিয়াৰ গীতসমূহ তেওঁৰ বক্তব্যসমূহ ভাষণসমূহ অসমীয়া জাতি ধৰণীডাল মজবুত কৰিবৰ কাৰণে তেওঁৰ যি প্ৰয়াস আছিলে এই প্ৰয়াসক যেন আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে সদায় কোনোৱে যেন বিশেষ ভূমিকা গ্ৰহণ কৰে এয়ে আমি প্ৰাৰ্থনা জনাইছোঁ অৱশেষত কৃষ্ণ জয় গুৰু শংকৰ প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ